নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। শ্বেয়াৰ বজাৰত ট্ৰেডিঙক বহুতে এটা লটাৰী টিকটৰ দৰে ভাবে। মানুহে ভাবে আজি পইচা লগালোঁ কাইলৈ দুগুণ হ'ব, আৰু যেতিয়া লোকচান হয় তেতিয়া কয় শ্বেয়াৰ বজাৰখন এটা জুৱা খেল। বহুতে ভাবে ট্ৰেডিং মানেই হ'ল দিনটোৰ ভিতৰতে শ্বেয়াৰ কিনা বেচা কৰা, কিন্তু পজিশ্যনেল ট্ৰেডিং হৈছে ইয়াৰ সম্পূৰ্ণ ওলোটা। ইয়াত আপুনি এটা শ্বেয়াৰ আজি কিনি কেইবা দিনো, কেইবা সপ্তাহো বা কেইবা মাহো ধৰি নিজৰ ওচৰত ৰাখি থৈ দিয়ে, যেতিয়ালৈকে সেই শ্বেয়াৰটোৱে আপোনাক এটা ডাঙৰ লাভ নিদিয়ে। ইয়াক আপুনি এটা মাটি কিনি দাম বাঢ়িলে বেচাৰ সৈতেও তুলনা কৰিব পাৰে। জুৱা খেলা হয় ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি, য'ত জিকাৰ কোনো গেৰেণ্টি নাথাকে, কিন্তু পজিশ্যনেল ট্ৰেডিঙক এটা চিৰিয়াছ বিজনেছ বুলি কোৱা হয়। ইয়াৰ অন্তৰালত 4টা মুখ্য কাৰণ আছে। সেই কাৰণকেইটা হ'ল, ইয়াত আমি প্ৰথমতে কোম্পানীটোৰ বিজনেছ এনালাইচিছ কৰোঁ, তাৰপাছত আমি কোম্পানীটো ফাণ্ডামেণ্টেল এনালাইচিছ কৰোঁ, তাৰপাছত আমি টেকনিকেল এনালাইচিছ কৰোঁ, তাৰপাছত আমি ৰিস্ক মেনেজমেণ্ট কৰোঁ, আৰু এই সকলোবোৰ আমি অধ্যয়ন কৰাৰ পাছতহে আমি সেই শ্বেয়াৰটো কিনাৰ সিদ্ধান্ত লওঁ। এজন জুৱাৰী আৰু ব্যৱসায়ীৰ মাজত পাৰ্থক্যটো ক'ত? জুৱাৰীজনে সদায় ভাবে আজি ভাগ্য ভাল থাকিলে 5 লাখ টকা জিকিম, কিন্তু এজন পজিশ্যনেল ট্ৰেডাৰে ভাবে মই এই শ্বেয়াৰটোত 10,000 টকাৰ ৰিস্ক লৈছোঁ, কাৰণ মোৰ এনালাইচিছ মতে ইয়াৰ পৰা মই 3,000 টকা লাভ কৰাৰ সম্ভাৱনা 80% আছে। এয়াই হৈছে ব্যৱসায়িক মানসিকতা। গতিকে বন্ধুসকল, যদি আপুনিও শ্বেয়াৰ বজাৰক কেৱল পইচা উৰুৱা খেল বুলি ভাবি আছিল, তেন্তে নিজৰ দৃষ্টিভংগী সলনি কৰক। পজিশ্যনেল ট্ৰেডিঙক এটা ব্যৱসায় হিচাপে লওক। প্ৰথমে শিকক, তাৰ পাছতহে টকা বিনিয়োগ কৰক। মনত ৰাখিব, জ্ঞান অবিহনে কৰা কামটোহে জুৱা, জ্ঞান আৰু পৰিকল্পনাৰে কৰা কামটোৱে হ'ল ব্যৱসায়। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।